ওম গণেশায় নমঃ। নমস্কাৰ। প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক। অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে মনে বিচৰা মতে সুখী হওক। মা কামাখ্যাৰ ওচৰত এয়াই প্ৰাৰ্থনা, অজস্ৰ প্ৰণিপাত। মীন ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। 32 ভাস্কৰাব্দ 2025-26 মাজৰ অসমীয়া বৰ্ষটোৰ কথা। মীন ৰাশি ৰাশিচক্ৰৰ দ্বাদশ ৰাশি। পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ শেষৰ পদ, উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ 4টাকৈ পদ, ৰেৱতী নক্ষত্ৰৰ 4টাকৈ পদ লৈ গঠিত মীন ৰাশি। মীন ৰাশিৰ আদি আখৰ দ আৰু প্ৰথম ছ। মীন ৰাশিৰ ৰাস্যাধিপতি গ্ৰহ বৃহস্পতি। জলৰাশি বুলি কোৱা হৈছে, দাঁতমুখ ৰাশি বুলি কোৱা হৈছে, স্ত্ৰী ৰাশি বুলি কোৱা হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বৈশিষ্ট্যৰ কথা ক'বলৈ গ'লে শান্তিপ্ৰিয়, আশাবাদী, উদাৰ প্ৰকৃতিৰ, নতুন উদ্ভাৱনী শক্তি সম্পন্ন, সহানুভূতিশীল, কৰ্তব্যপৰায়ণ হোৱা দেখা যায়। বিশেষভাৱে মীন ৰাশিৰ ব্যক্তিসকলৰ চঞ্চল প্ৰকৃতিৰ, ধীৰ প্ৰকৃতিৰ, কেতিয়াবা অতি শান্ত প্ৰকৃতিৰ দেখা পোৱা যায়। এই ৰাশিৰ শান্তিপ্ৰিয়ভাৱে বা শান্তিপ্ৰিয়তাৰ বাবে বহু সময়ত বিবাদ আদি এৰাই চলা দেখা যায়, বা বিবাদ আদি হোৱাৰ সম্ভাৱনা যি ঠাইত থাকে সেই ঠাই পৰিত্যাগ কৰাও দেখা যায়। শক্তি সম্পন্ন, সদানন্দ পুৰুষ বুলি কোৱা হৈছে। মীন ৰাশিৰ যুৱক যুৱতী নিজৰ গুণ বুদ্ধিৰ জৰিয়তে অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰচুৰ পৰিমাণে অৰ্থ থাকে তেওঁলোকৰ হাতত। বিশেষভাৱে উদাৰ প্ৰকৃতিৰ হয় আৰু বিশেষ শুভ কৰ্মৰ লগত জড়িত হৈ থাকিব পাৰে মীন ৰাশিৰ জাতক জাতিকাসকল। এতিয়ালৈকে যদি আমাৰ চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আপোনাৰ জন্মকুণ্ডলী চাবৰ বাবে স্ক্ৰীণত দেখা নম্বৰত যোগাযোগ কৰিব পাৰে। হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব। নিম্নতম খৰচৰ বিনিময়ত চাই দিয়া হ'ব আপোনাৰ জন্মকুণ্ডলী। প্ৰেম সম্পৰ্কীয় কথাৰ বাবে ক'বলৈ বিচাৰিছোঁ, উপযুক্ত বয়সত প্ৰেম বৰ্তাই ৰাখে তেওঁলোকে। জীৱিকা, ৰাজনীতি, কূটনীতি, চিকিৎসা, শিক্ষা, আইন, কৃষি, উদ্যোগ, পৰিবহণ আদিত আত্মনিয়োগ কৰিব পাৰে। ভাল ফলাফল এইকেইটা বিষয়ত লাভ কৰিব পাৰে তেওঁলোকে। আৰু মীন ৰাশিৰ জাতক জাতিকাসকলৰ 2025-26 মাজৰ যি বৰ্ষৰ আৰম্ভণি কালত ৰাহু বুধ দ্বিতীয়ত, ৰবি তুংগী, জন্ম ৰাশিত ৰাহু বুধ দ্বিতীয়ত ৰবি তুংগী, তৃতীয়ত বৃহস্পতি, পঞ্চমত মংগল নিচস্থ, সপ্তমত কেতু, অষ্টমত চন্দ্ৰ আৰু দ্বাদশত শনি গ্ৰহৰ অৱস্থান। এনে ক্ষেত্ৰত বিশেষভাৱে বৰ্ষৰ আৰম্ভণি কালত গোচৰ বিচাৰ মতে জন্ম ৰাশিত ৰাহু আৰু বুধ থকাৰ বাবে স্বাস্থ্য, মন আদিত মধ্যমীয়া ফলাফল দেখা গৈছে। ধনস্থানত ৰবি তুংগী থকাৰ বাবে চকু, চুলি, ছালৰ ইত্যাদি কিছু ক্ষেত্ৰত অসুবিধা আহিব পাৰে। তৃতীয়ত বৃহস্পতি থকাৰ বাবে শত্ৰুৰ পৰা পদে পদে বিপদ, ভয় ভাৱ আহিব পাৰে। পঞ্চমত মংগল নিচ অৱস্থাত থকাৰ বাবেই বিশেষভাৱে এই বৰ্ষত কিছু ক্ষেত্ৰত মধ্যমীয়া ফলাফল লাভ কৰিব। অষ্টমত চন্দ্ৰৰ অৱস্থান শুভ ফলদায়ক, চন্দ্ৰৰ শুভ স্থান। ধনৰ স্থানৰ অধিপতি গ্ৰহ মংগল হোৱাৰ বাবে পঞ্চমত নিচ অৱস্থাত থকাৰ বাবে এই ৰাশিত অশুভ প্ৰভাৱ পৰিছে যদিও অহাৰ মাহৰ পৰা বহুতো পৰিমাণে সুখবৰ আহিব। ধনৰ স্থান আহাৰ মাহৰ পৰা ভাল ফলাফল আহিব বুলি কোৱা হৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্যৰ কাৰক গ্ৰহ বুধ জন্ম ৰাশিত নিচস্থ অৱস্থাত থকাৰ বাবে ব্যৱসায়ত
মধ্যমীয়া ফলাফল পাব। 15 বহাগৰ পৰা ব্যৱসায়ত আহিব সুফল। সপ্তমত কেতুৰ অৱস্থান কৰাৰ বাবে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যদিও শুভ প্ৰভাৱ থাকে, সেয়া 14 আহাৰৰ পৰা নোহোৱা হ'ব। এইবাৰ ফাষ্ট ফুড, চাহৰ হোটেল, মিঠাইৰ ব্যৱসায়, ফুলৰ ব্যৱসায়, পানীয়ৰ ব্যৱসায়, কাঠৰ ব্যৱসায়, কিতাপ কাগজ আদিৰ ব্যৱসায়ত প্ৰচুৰ অৰ্থ লাভ কৰিব পাৰিব। বিদ্যাৰ স্থানৰ কথা ক'ব বিচাৰিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ শিক্ষাৰ্থীসকল, সকলোৰে বাবে প্ৰাৰ্থনা কৰিছো মা সৰস্বতীৰ ওচৰত, যাতে এই বৰ্ষটো সকলো ধৰণে উচ্চ বিদ্যালাভ, সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি, উন্নতি, অগ্ৰগতিয়ে পৰিপুষ্ট হয় আপোনালোকৰ জীৱন ধাৰণ প্ৰণালী। বিদ্যালাভ আহে, অগ্ৰগতি আহে, তাৰে কামনা মা সৰস্বতীৰ চৰণত। বিদ্যাৰ অধিপতি বুধ বৰ্ষৰ আৰম্ভণি কালত নিজ হোৱাৰ বাবে বিদ্যাৰ্থীসকলৰ বাবে মধ্যমীয়া ফলাফল। বহাগ মাহৰ 15 তাৰিখৰ পৰা আপোনালোকৰ বাবে সকলো প্ৰকাৰে আহিব শুভ ফলাফল। গতিকে গৱেষণা, অংক, মহাকাশ গৱেষণা, পদাৰ্থ বিজ্ঞান, অৰ্থনীতি, শিক্ষা, ভূগোল, বিভিন্ন প্ৰকাৰে ছাত্ৰ ছাত্ৰীসকলে সুনাম অৰ্জন কৰিব পাৰিব। 1 আহিনৰ পৰা বিদ্যাৰ স্থান অতিকেই শুভ হ'ব। পৰীক্ষাত সফলতা আহিব, কৃতকাৰ্যতা হ'ব পাৰিব। কৰ্মৰ স্থান, চাকৰিৰ কথা ক'বলৈ গ'লে কৰ্মৰ অধিপতি বৃহস্পতি বৰ্ষৰ আৰম্ভণি কালত তৃতীয়ত থকাৰ বাবে কৰ্মৰ স্থানত কিছু কিছু ক্ষেত্ৰত অশুভ প্ৰভাৱ পৰিছে যদিও বহাগ মাহৰ 28 তাৰিখৰ পৰা কৰ্মৰ স্থান অতিকে শুভ। ট্ৰেজাৰী বিভাগ, বেংক বিভাগ, মহাবিদ্যালয়, বিদ্যালয়, মণ্ডল, কেৰাণী ইত্যাদি কৰ্মৰ যোগ আছে। চৰকাৰী কিংবা বেচৰকাৰী ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে চাকৰি লাভৰ সম্ভাৱনা, কৃষি বিভাগ, মীন পালন ইত্যাদিতো সম্ভাৱনা দেখা গৈছে। প্ৰেম প্ৰণয় বিবাহৰ কাৰক গ্ৰহ এইবাৰ বুধ মীন ৰাশিত অৱস্থান কৰাৰ বাবে কিছু কিছু ক্ষেত্ৰত অশুভ প্ৰভাৱ পৰিব যদিও বহাগ মাহৰ 15 তাৰিখৰ পৰা বিপৰীত লিংগৰ পৰা পূৰ্ণ সহযোগিতা পাব। ভাল ভাল খবৰ পাব বিবাহৰ উত্তম পাত্ৰ পাত্ৰীসকলে। শুভাশুভ সোমবাৰ শুভ, এইবাৰ শুভ সংখ্যা 3, শুভ ৰং হালধীয়া, শুভ ধাতু সোণ, শুভ ৰত্ন পিত প্ৰকাশ। এইবাৰ যদি আপোনালোকে প্ৰতিকাৰৰ কথা ক'বলৈ যাওঁ, আপোনালোকে প্ৰতিকাৰ কৰিব লাগিব বৃহস্পতি, মংগল, কেতু, এই তিনিটা গ্ৰহৰ প্ৰতিকাৰ কৰিলে সৰ্বাত্মক সুন্দৰ প্ৰভাৱ এটা আপোনালোকে পাবলৈ সক্ষম হ'ব। গ্ৰহৰ পূজা, গ্ৰহৰ ৰত্ন ধাৰণ, গ্ৰহৰ কবচ, দান দক্ষিণা বিভিন্ন প্ৰকাৰে কৰিলে গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰা বাচি থাকিব পৰা যায়। গতিকে আপোনাৰ জন্মকুণ্ডলীত কোন গ্ৰহৰ প্ৰতিকাৰ কৰিলে শুভ অশুভ জানিবৰ বাবে স্ক্ৰীনত দেখা নম্বৰত যোগাযোগ কৰিব পাৰে হোৱাটছআপত। ধন্যবাদ জনাইছো। সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, অগ্ৰগতি ভৰা হওক এই বৰ্ষ। ধন্যবাদ।